নাই আৰু ঠিক আছে জেৰক্স কৰি দি দিম ইয়াত আছে যদি কৰাই দে না দি দিম প্ৰেছবিলাকক হয় আজি সংবাদ মাধ্যমৰ আজি উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল মই আপোনালোকৰ ওচৰত এটি বিশেষ বিষয়ৰ ওপৰত জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে যোৱা ইংৰাজী 9/11/2024 তাৰিখে শোণিতপুৰ জিলাৰ ৰঙাপাৰা চহৰত লেবাৰ ৱেলফেয়াৰ প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি লৈ অসমৰ ৰাজনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এখনি অভিৱৰ্তন অনুষ্ঠিত হয় আৰু উক্ত ৰাজনৈতিক অভিৱৰ্তন অসমৰ আদিবাসী দল সংগঠন লগতে বুদ্ধিজীৱী তথা দল সংগঠনৰ বিষয়ববীয়া উক্ত সভাত উপস্থিত থাকি এই সভাৰ সকলো পক্ষৰ মাজত বিতং আলোচনা অন্তত সকলোৱে সহমতত উপনীত হয় অসমৰ বসবাস কৰা সকলো জাতি জনজাতিক সামৰি সকলোৰে প্ৰতি ৰাজনৈতিক ন্যায় প্ৰদান হকে কাম কৰাৰ মানসিকতাৰে এটি নতুন ৰাজনৈতিক দল গঠন কৰাৰ সংকল্প গ্ৰহণ কৰা হয় বৰ্তমান দলটিৰ কাৰ্যকলাপ প্ৰথম অৱস্থাত অসমৰ পৰা আৰম্ভ হ'ব আৰু পৰ্যায়ক্ৰমে এই ৰাজনৈতিক দলটো সৰ্বভাৰতীয় স্তৰলৈ লৈ যোৱাৰো পৰিকল্পনা ৰাজনৈতিক অভিৱৰ্তন সকলোৱে পোষকতা কৰে শেষত সদৌ অসম ব্যক্তিত এখনি কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা আৰু উক্ত সমিতিৰ মুখ সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে মনোনীত কৰে সভাই সকলো সহমতত নতুনকৈ গঠন হ'ব লগা ৰাজনৈতিক দলটিৰ নাম জয় ভাৰত পাৰ্টি নামেৰে নামাকৰণ কৰা হয় সভাত অসমৰ সকলো জিলাত একোখনকৈ জিলা সমিতি সমষ্টি ভিত্তিত সমিতি গঠন কৰাৰো পোষকতা কৰি এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল'বলৈ সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰে উক্ত সমিতি গঠন কাম আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ সেয়েহে আজি মই আপোনালোকৰ জৰিয়তে অসমৰ বসবাস কৰা সকলো জাতি জনজাতিৰ লগতে অসমৰ বৌদ্ধিক মহলৰ পৰা সকলো ধৰণৰ দিহা পৰামৰ্শ সহায় সহযোগিতা এই ৰাজনৈতিক দলৰ প্ৰতি আগবঢ়াই দলটিক অসমৰ ৰাইজৰ বাবে সেৱা মনোভাৱেৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত সহায় বাবে মই বিনম্ৰ সকলোলৈ অনুৰোধ জনালোঁ এই ৰাজনৈতিক দলটোৰ আনুষ্ঠানিকভাৱে মই সভাপতি হিচাপে ঘোষণা কৰিলোঁ দলৰ পৰৱৰ্তী সময়ত সকলো কাৰ্য প্ৰণালী আপোনালোকৰ জৰিয়তে জনোৱা হ'ব ধন্যবাদ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ